এই সিৰিজটোৰ আজি আমাৰ পাৰ্ট 16 প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি গুৰুত্বপূৰ্ণ সিৰিজ কাৰণ প্ৰত্যেক দিনাখনেই আমি সিলেক্টেড ইম্পৰ্টেণ্ট টপিকসমূহ কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ নাও জয়চাৰণ বাথাৰী আৰু অনিল কুমাৰ বড়ো এই কেইগৰাকী ব্যক্তিৰ ওপৰত হয়তো কুৱেশ্যন আহিব পাৰে সেইকাৰণে অলপমান আপোনালোকে চাই থৈ দিয়ক কাৰণ 2025ত অসমৰ পৰা 5গৰাকী ব্যক্তিয়ে পদ্ম এৱাৰ্ড লাভ কৰিছিলে তাৰে ভিতৰত যদি চাই যতীন গোস্বামীয়ে পদ্মভূষণ জয়চাৰণ বাথাৰী গীতা উপাধ্যায় অনিল কুমাৰ বড়ো আৰু ৰেবাকান্ত মহন্তই পদ্মশ্ৰী লাভ কৰিছিলে ঠিক আছে এতিয়া জয়চাৰণ বাথাৰী তেওঁ পদ্মশ্ৰী লাভ কৰিছিলে তেওঁ কিহৰ লগত জড়িত বা তেওঁৰ ইম্পৰ্টেণ্ট যিবোৰ ফেক্টছ থাকিব সেইবোৰ আপোনালোকে যদি পাৰে অলপমান চাবলৈ ট্ৰাই কৰিব কিন্তু মই যিমানখিনি দি থৈছোঁ এইখিনিও যদি চাই থয় ইয়াৰ পৰা এটা দুটা কুৱেশ্যন বনিব পাৰে ঠিক আছে চ' শ্ৰী জয়চাৰণ বাথাৰী ইজ ৱেল ন'ন ফৰ ট্ৰেডিশ্যনেল ফক মিউজিক ইন ডিমা হাছাও আৰু হি ইজ ৱেল ভাৰ্ছড ইন প্লেয়িং দ্য খ্ৰাম এণ্ড মুৰি ঠিক আছে খ্ৰাম মানে কি ড্ৰাম আৰু মুৰি মানে বাঁহী আপোনাৰ যেতিয়া আমি ট্ৰাইবছৰ ক্লাছ কৰাইছিলোঁ আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰে তাতে আমি ডিমাচা ট্ৰাইব যেতিয়া পঢ়িছিলোঁ সেই সময়ত নিশ্চয় আপোনালোকে খ্ৰাম আৰু মুৰিৰ বিষয়ে পাইছিলে ঠিক আছে চ' এবাৰ চাই ল'ব কোনকেইটা ইনষ্ট্ৰুমেণ্টৰ কাৰণে তেওঁ বিখ্যাত সেইটো আহিব পাৰে লগতে আমি চাম বাৰু অলপ পাছত আকৌ এবাৰ ডিমাচা ট্ৰাইবৰ বিষয়ে নাও অনিল কুমাৰ বড়োৰ বিষয়ে অকণমান যদি পাৰে চাবলৈ ট্ৰাই কৰিব কিন্তু মেইন যদি চাই তেওঁৰ যিবোৰ ইম্পৰ্টেণ্ট বুক আছে তেওঁৰ যিবোৰ ৱৰ্কছ আছে সেইবোৰ চাই থৈ দিব ঠিক আছে এণ্ড ইন্ট্ৰডাকশ্যন এ হিষ্ট্ৰী অফ বড়ো লিটাৰেচাৰ দ্য ফ্লুইড এণ্ড হাৰ্ম চ' এইখিনি যিখিনি লিখা হৈ আছে আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব লগতে 2012 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে অনিল কুমাৰ বড়োৱে আৰু তেওঁ জানেই বড়ো লিটাৰেচাৰত বহুত অৱদান আগবঢ়াইছে গতিকে যদি পাৰে আৰু দুই এটা ইনফৰ্মেশ্যন ল'বলৈ ট্ৰাই কৰিব যদি সময় নাই ইমানখিনি চাই থ'লেও হৈ যাব নৃত্যাচাৰ্য যতীন গোস্বামীৰ বিষয়েও অলপ চাবলৈ ট্ৰাই কৰিব সত্ৰীয়া ডান্সৰ ওপৰত তেওঁ বহুকেইখন বুক লিখিছে তাৰে ভিতৰত যদি চাই মাটি আখৰা নৃত্য প্ৰাথমিক হস্ত গতিকে এই যিখিনি ৱৰ্কছ এবাৰ চকু ফুৰাই যাব লগতে তেওঁ 2004ত সংগীত নাটক একাডেমী লাভ কৰিছিল সংগীত নাটক একাডেমী এৱাৰ্ড লাভ কৰিছিলে ঠিক আছে এই বুকখিনিৰ পৰা দুই এখন হয়তো দি দিব পাৰে আৰু যিসকল ব্যক্তি নিউজত থাকে বা ভাল ইম্পৰ্টেণ্ট এৱাৰ্ড পায় তেওঁলোকৰ পৰা কুৱেশ্যনছ অহাৰ চান্সেছ থাকে ঠিক আছে আৰু অলপ আগত যিহেতু আমি জয়চাৰণ বাথাৰীৰ লগত ড্ৰাম আৰু মুৰি এই দুটা পালোঁ সেইকাৰণে এবাৰ ডিমাচা ট্ৰাইবৰ বিষয়ে আমি চাই থৈ দিওঁ ৰিভাইজ হ'ব ডিমাচা ডি মানে ৱাটাৰ মা মানে বিগ চা মানে চন চ' ডিমাচা মিনছ চন অফ বিগ ৰিভাৰ আৰু তেওঁলোকৰ যিটো ৰাইচ বিয়েৰ নাম হৈছে জুডিমা জি আই টেগ পাইছে এইটো আপোনালোকে জানে লগতে ইম্পৰ্টেণ্ট ফেষ্টিভেলসমূহ চাই থৈ দিব বুচু ফেষ্টিভেল ইজ অবজাৰ্ভ ইন ৰিলেশ্যন টু দ্য হাৰ্ভেষ্টিং পিৰিয়ড অফ দেয়াৰ জুম কাল্টিভেশ্যন আৰু লগতে পাইছিলোঁ যে যিটো আপোনাৰ খ্ৰাম আৰু মুৰি তেওঁলোকৰ ট্ৰেডিশ্যনেল মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় চ' মুৰিটো কি হয় ব্ল'য়িং ইনষ্ট্ৰুমেণ্ট মানে বাঁহী আৰু খ্ৰাম বা ড্ৰাম এইটো দেখিছে লগতে ইম্পৰ্টেণ্ট কিছুমান ফেষ্টিভেল আছে জুডিমা ফেষ্টিভেল মনত ৰাখিব লগতে ৰজনী গাবৰা আৰু হাৰ্ণি গাবৰা আৰু তেওঁলোকৰ যিটো মেইন ডান্স ফৰ্ম তাক কি কোৱা হয় বই ডিমা যোৱাবাৰ প্ৰিলিমছত ইয়াৰ পৰা হয়তো এটা কুৱেশ্যন আহিছিলে বই ডিমাটোৰ পৰা হয়নে আৰু ড্ৰেছখিনি চাই থ'ব যদি মহিলাৰ ড্ৰেছ চাওঁ তেনেহ'লে ৰিগু ৰিজাম ফাইন আৰু ৰেখা চোৱা ঠিক আছে তো এইটো ৰিগু বুলি কয় তলৰ পৰ্চনটো মিডিল পৰ্চনটো আপোনাৰ ৰিজাম ফাইন আৰু দেন ওপৰৰ পৰ্চনটো কি কোৱা হয় ৰেখা চোৱা ঠিক আছে অ'কে ৰিখাওচা অ'কে প্ৰনাউন্সিয়েশ্যন অলপমান মাফ কৰি দিব নাও দুটা কুৱেশ্যন মই হোমৱৰ্ক দিছোঁ আপোনালোকে কৰক বিকজ মই ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ছেশ্যনবোৰ বনাওঁ যদি আপোনালোকে হোমৱৰ্কখিনি নকৰে তেনেহ'লে বেয়া লাগে ঠিক আছে তো মই যেনেকৈ কষ্ট কৰোঁ আপোনালোকে অলপমান কষ্ট কৰক হোমৱৰ্কখিনি কৰিবলৈ ট্ৰাই কৰক প্ৰথম কুৱেশ্যনটো হ'ল যে বুকুনি পাতানি ইজ এ ট্ৰেডিশ্যনেল কষ্টিউম অফ হুইচ ট্ৰাইব আৰু 2 নম্বৰ কুৱেশ্যনটো হ'ল যে হাইডাং আৰ দ্য ট্ৰেডিশ্যনেল ফক ছং অফ হুইচ ট্ৰাইব ঠিক আছে আৰু লগতে মই এটা কথা কওঁ যদি আপোনালোকে PDF খিনি ল'ব বিচাৰে তেনেহ'লে ইয়াত কণ্টেক্ট কৰিব যিখিনি আমি ইউটিউবত পঢ়ুৱাই আছোঁ সেইখিনিতো পাবই আৰু ইয়াতে যি লিখা আছে সকলোবোৰ আপোনালোকে ধুনীয়াকৈ পাই যাব ঠিক আছে না নেক্সট যোৱাবাৰৰ প্ৰিলিমছত এটা কুৱেশ্যন আহিছিলে চৰ্দাৰ বল্লভভাই পেটেলৰ ওপৰত গতিকে এইবাৰো আপোনালোকে B.R. আম্বেদকাৰৰ বিষয়ে অলপ চাই থ'ব পাৰে কিয়নো বছৰটো যদি চাই তেওঁ নিউজত আছিলে আৰু বহুতো কণ্ট্ৰভাৰ্চি হৈছিলে নিশ্চয় আপোনালোকে নিউজবোৰ পাইছেই গতিকে যিসকল ব্যক্তি বিশেষকৈ নিউজত থাকে তেওঁলোকৰ বিষয়ে অলপমান আমি চাই যাব লাগে বাকী B.R. আম্বেদকাৰৰ বিষয়ে আপোনালোকে নিশ্চয় জানেই তথাপিও 2-4টামান পইণ্ট আপোনালোকে মনত ৰাখি থৈ দিব সেইটো হ'ল যে লিড দ্য মহৎ সত্যাগ্ৰহ ইন 1927 এই বস্তুটো মনত ৰাখিব লগতে B.R. আম্বেদকাৰে গোটেই 3খন ৰাউণ্ড টেবল কনফাৰেন্স পাৰ্টিচিপেট কৰিছিলে আৰু 1932ত পুনাপেক চাইন কৰিছিলে কাৰ লগত গান্ধীৰ লগত সেইটো বস্তু মনত ৰাখিব আৰু চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি এইটোতো সকলোৱে জানে 1956ত B.R. আম্বেদকাৰ বুদ্ধিজিমলৈ কনভাৰ্ট হৈছিলে আৰু তেওঁৰ মৃত্যুৰ দিনটোক মহাপৰিনিৰ্বাণ দিৱস হিচাপে পালন কৰা হয় লগতে ইম্পৰ্টেণ্ট হ'ল অৰ্গেনাইজেশ্যন তেওঁ বহিষ্কৃত হিতাৰকিনী সভা
এইটো আপোনাৰ এষ্টাব্লিছ কৰিছে লগতে ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টি আটাইতকৈ ইম্পৰ্টেণ্ট কোনখন বহিষ্কৃত ভাৰত 1927 এইটোতো 100% আহিব ঠিক আছে আৰু লগতে ভাৰত ৰত্ন 1991ত পাইছিলে মৃত্যুৰ পাছত সেইটো মন দিব আৰু যি আৰ্টিকেল 370 সেইটো অপ'জ কৰিছিলে ফাৰ্ষ্ট ল' মিনিষ্টাৰ আছিলে ইণ্ডিপেণ্ডেণ্ট অফ ইণ্ডিয়াৰ আৰু ইউনিফৰ্ম চিভিল কোড ছাপোৰ্ট কৰিছিলে UCC ঠিক আছে লগতে জ্যোতিবা ফুলেৰ বিষয়েও অলপ চলপ চাই থৈ দিব কুৱেশ্যন অহাৰ চান্সেছ আছে বেলেগ নহ'লেও যিবোৰ মেইন পইণ্ট যে ইন 1854 হি বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ষ্টাৰ্ট এ স্কুল ফৰ দ্য আনটাচেবল ওমেন এডুকেশ্যন উইডো ৰিমেৰিজ এইবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে আৰু ইম্পৰ্টেণ্ট বস্তু কি যে 1873ত সত্যসাধক সমাজ স্থাপন কৰিছিলে হয়নে আৰু লিটাৰেৰী ৱৰ্ক গোলামগিৰি এইখনটো মনত ৰাখি থৈয়ে দিয়ক 100% আহিব ঠিক আছে আৰু আপোনালোকে নিজেও ইয়াৰ ওপৰত অলপমান ভালদৰে চাবলৈ ট্ৰাই কৰিব বিষ্ণৈ কমিউনিটি ভয় খাব নালাগে এইখন এনেই লগাই থৈছোঁ দ্য বিষ্ণৈ belong to a Hindu religious sect found in the western Thar desert and some northern state of India. Mainly ইয়াতে পোৱা যায় western Thar desertত হ'ব আৰু they trace their origin to the teaching of Guru Jambheswara আৰু আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট যে they strictly forbid the harming of trees and animals আৰু এনভাইৰনমেণ্ট ট্ৰিজ এনিমেলছ এইবোৰৰ কাৰণে তেওঁলোকে নিজৰ জীৱন মানে জানো ত্যাগ কৰি দিব পাৰে ঠিক আছে সেইকাৰণে 1970ত এই ঘটনাটো আপোনালোকে নিশ্চয় জানেই যে অমৃতা দেৱী হয়নে দ্য পিপল অফ দিছ কমিউনিটি আৰ ইনস্পায়াৰ্ড এণ্ড গেটছ ইনস্পিৰেশ্যন ফ্ৰম অমৃতা দেৱী এ বিষ্ণৈ ওমেন হু ৱাজ স্কিল্ড ইন 1730 while trying to protect a group of হিজৰি ট্ৰিজ ঠিক আছে হিজৰি ট্ৰিজৰ বিষয়ে আমি কালিলৈ চাম চিন্তা নকৰিব ৰখক অ'কে আৰু বিষ্ণৈ গিভ স্পেচিয়েল প্ৰটেকশ্যন টু ব্লেক বাক চিংকাৰা গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড এণ্ড হিজৰি ট্ৰি আৰু যিহেতু ব্লেক বাক নিউজত আছিলেই এবাৰ চাই থৈ দিব ইয়াতে যদি ভালদৰে মন কৰে তেনেহ'লে শ্বেডিউল 1ত আছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 দেন IUCN যদি আমি ৰেড লিষ্টত চাওঁ তেনেহ'লে লিষ্ট কনচাৰ্ণ আৰু মেইনলি পাকিস্তান ইণ্ডিয়া নেপাল এইকেইটা ৰিজনত পোৱা যায় চাইণ্টিফিক নেম আৰু অলপ চলপ যদি পাৰে ইনফৰমেশ্যন ল'বলৈ ট্ৰাই কৰিব হ'ব ঠিক আছে নেক্সট দ্য চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড CPCB হেজ introduced a revised classification system for industries which includes a new blue category for essential environmental services. Pollution index ওপৰত ভিত্তি কৰি CPCBয়ে ইণ্ডাষ্ট্ৰীবোৰক বিভিন্ন কেটেগৰীত বিভক্ত কৰে সেইটো আপোনালোকে জানে যে যাৰ PI 80তকৈ বেছি হৈ ৰেটত ৰখা হয় তেনেকৈ আপোনাৰ অৰেঞ্জ গ্ৰীণ হোৱাইট এই কেটেগৰীবোৰ আছিলে এতিয়া নতুনকৈ ব্লু কেটেগৰী ইন্ট্ৰডিউচ কৰা হৈছে ফৰ এছেঞ্চিয়েল এনভাইৰনমেণ্টেল ছাৰ্ভিচেছ এতিয়া চাওক ধৰক যিবোৰ ৱেষ্ট টু এনাৰ্জি প্লাণ্টছ ঠিক আছে ইহঁতৰ যিটো PI পলিউশ্যন ইণ্ডেক্স মোৰ দেন 97.6 তথাপিও ব্লু কেটেগৰীত ৰখা হৈছে ডিউ টু দ্য এছেঞ্চিয়েল এনভাইৰনমেণ্টেল ছাৰ্ভিচ দে প্ৰভাইড ঠিক আছে গতিকে মনত ৰাখিব যে ইণ্ডাষ্ট্ৰিক লাইক লেণ্ডফিল মেইনটেনেন্স বায়'মাইনিং এণ্ড ৱেষ্ট টু এনাৰ্জি প্লাণ্টছ they are categorized as blue category হ'ব বাকি PI মানে pollution index the classification is based on the pollution index PI by CPCB which classifies industries based on their pollution potential considering air water and waste pollutant হ'ব ঠিক আছে আৰু এটো মনত ৰাখিব যে যিটো কমপ্লেক্স বায়োগেছ প্লান্টস ডিপেন্ডিং অন देयर ফিডষ্টক are also eligible for blue category status ঠিক আছে আৰু বাকি এই টপিকবোৰটো কমন হয় আপোনালোকে ভালদৰে জানে কেন বেটোৱা লিভাৰ লিংকিং প্ৰজেক্ট বহুবাৰ পঢ়িছে আৰু সকলোতে এইবোৰ পায় তেনেকৈ আপোনাৰ COP29 যিবোৰ কি হাইলাইটছ এইবোৰ বঢ়িয়াকৈ পঢ়ি থৈ দিছে আৰ্টিকল 6.2 6.4 গতিকে যিবোৰ কমন বস্তু যিবোৰ সকলোতে পায় সেইবোৰ মই পঢ়াবলৈ যোৱা নাই যিখিনি ইম্পৰ্টেণ্ট টপিক মই সেইখিনি আপোনালোকক পঢ়াই আছোঁ ঠিক আছে গতিকে আজিৰ ক্লাছটো ইমানেই আছিলে আমি আৰু নেক্সট ক্লাছত আৰু কিছুমান টপিক আনিবলৈ ট্ৰাই কৰিম যিহেতু পৰীক্ষাৰ ওচৰ চাপিছে সেইকাৰণে এদিন অলপমান দীঘল ক্লাছ এটা আনিম তাতে আৰু ইম্পৰ্টেণ্ট কিছুমান মানে এই বছৰত ঘটি থকা ঘটনা বা ষ্টেটিক টপিক সেইবোৰ আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে আৰু আপোনালোকে যদি PDF সমূহ ল'ব বিচাৰে তেনেহ'লে ইয়াতে কণ্টেক্ট কৰক পাই যাব থেংক ইউ